70,000 যি BMI টেষ্ট কৰা হৈছিল 70,000 আৰক্ষীৰ জোৱানক আৰু আজি দ্বিতীয় পৰ্যায়ৰ তাত যিসকল জোৱানে ফেইল কৰিছিল সেইসকল জোৱানক পুনৰবাৰ মতা হৈছে আৰু এইখিনি মুহূৰ্তত গুৱাহাটীৰ চতুৰ্থ অসম আৰক্ষী বেটেলিয়নৰ কাৰ্যালয়ত সেই যি BMI টেষ্ট সেই BMI টেষ্ট কৰি থকা হৈছে নামনি অসমৰ যিখিনি জিলা সেই জিলাসমূহৰ আৰক্ষীৰ লোকসকলক ইয়াত মতা হৈছে প্ৰায় 1100 আৰক্ষীৰ জোৱান আহি উপস্থিত হৈছে ইয়াত আৰু পোনপটীয়াকৈ আমি পৰিৱেশটো দেখুৱাম ভিডিঅ' জাৰ্নেলিষ্ট অৱনিবেশ বৰুৱাই দেখুৱাব যে BMI টেষ্ট এইখিনি মুহূৰ্তত কৰি থকা হৈছে যিসকল আৰক্ষীৰ 30ৰ ঊৰ্ধত যি BMI শতাংশ সেই শতাংশ থাকে সেইসকলক অনুত্তীৰ্ণ বুলি ধৰা হ'ব আৰু সেইসকলকে আজি মতা হৈছিল ইয়ালৈ আৰু প্ৰতিগৰাকীক শাৰীকৈ ইয়াত সেই যি টেষ্ট সেই টেষ্ট কৰি থকা হৈছে আমি পোনপটীয়াকৈ প্ৰতিনিধিত্ব দৰ্শকসকলক দেখুৱাইছোঁ মহিলা আৰক্ষীসকলো আছে আমি তেওঁলোকৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ অকণমান আপোনাৰ ক'ৰ পৰা আহিছে আপুনি মই খজুৱা বিলৰ পৰা আহিছোঁ খজুৱা বিল কি প্ৰব্লেম আছিল আপোনাৰ মোৰ BMI আৰু এইটো মনত নাই নহয় পাহৰি গৈছোঁ আপুনি ক'ৰ পৰা আহিছে মই ধুবুৰীৰ পৰা আহিছোঁ অঁ হে মানে অলপ বেছি আছিল মোৰ এতিয়া ঠিকেই আছিলে তথাপিও আগতে হৈছিল এতিয়া কমিছে বহুত আৰু এইসকল মহিলা আহি উপস্থিত হৈছে সমান্তৰালভাৱে দীঘলীয়া শাৰীটো আমি দেখুৱাইছোঁ ভিডিঅ' জাৰ্নেলিষ্ট অৱনিবেশ বৰুৱাই দেখুৱাব দীঘলীয়া শাৰী মই পুনৰ কৈছোঁ যে প্ৰায় 1100 আৰক্ষীৰ লোকক ইয়াত আজি মতা হৈছে আৰু প্ৰতিগৰাকীক শাৰীকৈ থিয় হ'বলৈ দিয়া হৈছে এগৰাকীকৈ এই যি BMI টেষ্ট সেই BMI টেষ্ট এইখিনি মুহূৰ্তত কৰি থকা পৰিলক্ষিত হৈছে কিছু সময় পূৰ্বে এই BMI টেষ্টৰ যি দায়িত্বত আছিল প্ৰতীক থুবে সেই প্ৰতীক থুবেও ইয়াত আহি উপস্থিত হৈছিল আৰু তেওঁ নিজে সমগ্ৰ এই যি প্ৰক্ৰিয়াটো পৰ্যবেক্ষণ কৰিছে তেওঁ এটা কথা কৈছে যে কাৰোবাৰ যদি 30ৰ ঊৰ্ধত থাকে তেতিয়াহ'লে সেইসকলৰ চাকৰিৰ পৰা বৰখাস্ত কৰা নহয় কিন্তু তেওঁলোকৰ শাৰীৰিক গঠনৰ বাবে যত্নৰ প্ৰয়োজন বুলি তেওঁলোকে এটা কথা কৈছিলে DGP গৰাকীয়েও সেই একেখিনি কথাকে কৈছিলে ইয়াৰ পূৰ্বেও আৰু আজি দেখিবলৈ পোৱা গৈছে যে এইসকল লোক ইয়াত আহি উপস্থিত হৈছে আৰক্ষীৰ লোক আৰু তেওঁলোকক এগৰাকীকৈ এই যি পৰীক্ষা BMI টেষ্ট সেই টেষ্ট কৰি থকা পৰিলক্ষিত হৈছে আমি পোনপটীয়াকৈ দেখুৱাইছোঁ এয়া ওজন জোখা হৈছে সমান্তৰালভাৱে যিসমূহ BMI বডি মাছ ইণ্ডেক্সৰ যি 5টা ভাগ আছে সেই 5টা ভাগত কেনেধৰণৰ তেওঁলোকে পৰীক্ষা নিৰীক্ষা চলাই কেনেধৰণে তেওঁলোকে উত্তৰ পায় সেয়া তেওঁলোকে বিচাৰিব আৰু আৰক্ষীৰ লোকসকলে এইখিনি মুহূৰ্তত সেই যি BMI টেষ্ট সেই BMI টেষ্ট কৰি থকা পৰিলক্ষিত হৈছে আমি পুনৰ কিছু কথা পাতিম দীঘলীয়া শাৰী যিহেতু দেখিবলৈ পোৱা গৈছে কথা পাতিবলৈ চেষ্টা কৰিম প্ৰতিগৰাকী আৰক্ষীৰ লোক আহি উপস্থিত আপুনি ক'ৰ পৰা আহিছে মই কোকৰাঝাৰ আপোনাৰ কি সমস্যা আছে মোৰ সমস্যা ফেটি লিভাৰ গেছ হাইপাৰ টেনশ্যন এইবিলাকে কিমান পাইছিল আপোনাৰ BMI মোটামুটি 40 এটা বহুত কমিব লাগিব আপুনি শাৰীৰিক মানে বংশগত এনেকৈ চবেই ফেট আৰু কি আৰু ইয়াত অফিচত বহি কাম কৰা গতিকে অফিচত বহি কাম কৰিলে মানে অলপ ফেটটো আৰু বাঢ়ি যায় আৰু পুলিচৰ অফিচ জানে 5টাৰ আগত ওলাব নোৱাৰোঁ 5টাততো সন্ধিয়া লাগে তেতিয়া খোজকঢ়াটো অলপ অসুবিধা হয় ৰাতি আপুনি এক্সাৰচাইজ কৰা নাই এক্সাৰচাইজ মানে মই এই শৰীৰত মই কেনেকৈ এক্সাৰচাইজ কৰিম মই জাষ্ট অলপ খোজকাঢ়োঁ আধা ঘণ্টা ৰাতিপুৱা আৰু আবেলিতো কেতিয়াবা নহয় অফিচৰ কামৰ চাপৰ কাৰণে কিন্তু ৰাতিপুৱা যিখিনি সময় পাৰোঁ সেইখিনি অলপ ফ্ৰী এক্সাৰচাইজ এইবিলাক কৰোঁ আৰু খোজকাঢ়োঁ খালী ভৰিৰে এনেকুৱা আৰু এতিয়া আপুনি কি কৰিব এতিয়া DGP গৰাকীয়ে এটা কথা কৈছে যে বহুতখিনি কমাব লাগিব 30ৰ তলত আহিব লাগিব তেতিয়াহে আপোনালোকক চাকৰিত ৰাখিব পাৰিব এতিয়া আৰু যদি উপায় নাই তেনেহ'লে আৰু VRS ল'ব লাগিব আৰু মোৰ চাকৰিও নাই 1 বছৰ আছে এইটো বছৰৰ ডিচেম্বৰৰ লাষ্ট গতিকে তথাপি অলপ চেষ্টা কৰিম ছাৰে কোৱাৰ দৰে যিমানখিনি কমিব নকমিলে আৰু উপায় নাথাকিলে ছাৰে যি ডাইৰেকশ্যন দিয়ে তাকে পালন কৰিম নিশ্চয়কৈ এগৰাকী লোকক আমি দেখুৱাইছোঁ তেওঁৰ আচলতে যথেষ্ট মেদবহুলতা আছে মেদবহুলতা কিছু কমাব লাগিব তাৰপিছতে তেওঁ চাকৰিত থাকিব পাৰিব আমি অইন একাংশ আছে খাকী পোচাকত থকা একাংশ আছে মই তেওঁলোকৰ ওচৰত যাবলৈ চেষ্টা কৰিম অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি ক'ৰ পৰা আহিছে বঙাইগাঁৱৰ পৰা বঙাইগাঁও আপোনাৰ কি সমস্যা আছে তেতিয়া কি সমস্যা আছিলে প্ৰথমবাৰ যিহেতু BMI টেষ্ট অলপ ওজন বেছি আছিল মোৰ এতিয়া এক্সাৰচাইজ কৰিছেনে নাই কৰিছে আপুনি ক'ৰ পৰা আহিছে বঙাইগাঁও আপোনাৰ কি সমস্যা আছিল সমস্যা মানে ওজনটো বাঢ়া কিমান আছিলে তেতিয়া ওজন ৰূপম দলৈ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ এয়া আছিল গুৱাহাটীৰ 4th APBNৰ যি চৌহদ আছে আৰক্ষী বেটেলিয়নৰ চৌহদত আজি যিটো BMI পৰীক্ষা অনুষ্ঠিত হৈছে গতিকে BMI পৰীক্ষাত যিসকল আৰক্ষীয়ে পূৰ্বতে পাছ হ'ব পৰা নাছিল বা উত্তীৰ্ণ হ'ব পৰা নাছিল সেইসকল আৰক্ষীক পুনৰবাৰ যেটো মাতি পঠোৱা হৈছে আৰু বিশেষকৈ শাৰীৰিক সুস্থতাৰ দিশটো যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে আৰু DGP গৰাকীৰ নিৰ্দেশৰ পিছতে যি BMI পৰীক্ষা হিয়া অনুষ্ঠিত হৈছে এয়া দ্বিতীয়বাৰৰ বাবে গতিকে আজি দিনটোত এয়া পৰিৱেশ আমি দেখুৱাইছোঁ
গুৱাহাটীৰ 4th APBNৰ পৰা। মোৰ চাকৰি 7 বছৰ আছে আৰু বেছি দিন নাই। সোনকালে হ'লে ভাল হয় আৰু কামবিলাক ঠিকে থাকে হ'লে ভাল হয়। শাৰীৰিক চৰ্চা কৰিছিল নে নাই? কৰিছোঁ। আপোনাৰ ওজন কিমান আছে? ওজন মোৰ আগত 1.5 কুইণ্টেল আছিলে, এতিয়া 1 কুইণ্টেল। 1.5 কুইণ্টেল আছিলে। আগত 1.5 কুইণ্টেল আছিলে, এতিয়া 1 কুইণ্টেল 10 কেজি আছে বুলি গম পাওঁ আৰু। DGP এটা কথা কৈছে যে যিসকলৰ যথেষ্ট ওজন বৃদ্ধি সেইসকলক হয়তো চাকৰিৰ পৰা উলিয়াই দিয়া হ'ব। DGP ছাৰে যিটো কয় সেইটো নহয়। যাৰ যিমান আয়ুস আছে সিমানে থাকিব আৰু। মোৰ ঠিকে আছে, মোৰ হেৰি মতে ঠিকে আছে। আপোনাৰ মতে ঠিকে আছে? মোৰ মতে ঠিকে আছে। ডক্টৰৰ মতে অকণমান কিবা হ'ব পাৰে আৰু। এতিয়া যদি আপোনাৰ টেষ্টত যদি বৃদ্ধি হয়, যথেষ্ট বৃদ্ধি হয়, তেতিয়াতো আপোনাক উলিয়াই দিব হয়তো চাকৰিৰ পৰা, তেতিয়া আপুনি কি কৰিব? নাই মোক উলিয়াব নোৱাৰে, DGP ছাৰো নোৱাৰে, SP ছাৰো নোৱাৰে, কোনো নোৱাৰে।